যিমান নকৰক আমি নিদ্ৰা নোৱাৰোঁ। কিন্তু ইয়াত কোনেও নিশিকায়, কাৰো পৰা শিকি নলয়। ই আপোনাৰ পৰিৱেশ হয়, কোনে সৃষ্টি কৰে? সেই আত্মা, আত্মাৰ লগত উৰ্মিৰ সংযোগ আছে। এই উৰ্মিবিলাক মনলৈ আহে আৰু মনে আত্মালৈ জনাই দিয়ে যে মই ভোগৰ মন গৈছে, টোপনি আনিছে, মই টোপনি ভোক লাগিছে। কোনেও নিশিকায় ভোক লগা, জন্মৰ পৰাই কেঁচুৱাই পাই আহে। কোনে দিয়ে? এই আমাৰ দেশত যি আত্মগুৰু আছে অন্তৰ্জামীয়ে তেওঁৱেই দিয়ে। গতিকে এতিয়া কোনোবা যদি ক'ব পাৰে যে ঈশ্বৰ আছে নে নাই, ঈশ্বৰ নাই নাই বুলি কোৱা বহুত বিজ্ঞান লোক আছে, ডাঙৰ ডাঙৰ শিক্ষিত লোক আছে, গৱেষক লোক আছে, বৈজ্ঞানিক লোকে কয় ঈশ্বৰ নাই, ঈশ্বৰৰ কৰ্মবোৰ। এয়া যদি ঈশ্বৰ নাই, খাবলৈ যে তেওঁ কাৰো পৰা শিক্ষা নললে নিজে নিজে শিকিলে, সেইটো কোনে শিকালে? শুবলৈ যে শিকালে, টোপনি যাব লাগে, সেইটো কোনে শিকালে? আৰু ইন্দ্ৰিয় ভোগৰ পৰিপূৰ্ণ কৰাবলৈ যে শিকালে, সেইটো কোনে শিকালে? গতিকে খুব মন কৰিব, আমাৰ এই ইন্দ্ৰিয় ভোগ কৃষ্ণ মৈথুন আদি যিবিলাক আমাৰ ইন্দ্ৰিয় ভোগৰ পৰা উৎপত্তি, যাক কিন্তু অন্তৰ্জামী গুৰুৰূপে বিজয়কাৰী ভগৱন্তে শিকাই আছে, কৰি আছে, এই ছয় মন্দিৰ মাজেৰে মনত গণি লৈ ভগৱন্তৰ ওচৰত লগাই ল'ব পাৰিলে সত্য জ্ঞান প্ৰাপ্ত হ'ব পাৰে। ভোক লাগিছে, এতিয়া খাব লাগে, কিন্তু ভগৱানে নকয় যে এনেকুৱা কাম কৰা, তেনেকুৱা কাম কৰি ভোক লগোৱা, সেইটো গুৰুজনেহে কৰে। অন্তৰ্জামী গুৰুজনে নকয়, বহি গুৰুজনে কৰে। বহি সংসাৰত আমাৰ যি নিজৰ গুৰু শৰণ জনা গুৰু ধৰ্মজ্ঞ ভকত বৈষ্ণৱ হ'ব, তেৰাই হ'লেহে সেইটো কথা ক'ব যে ভোক কেনেকে, অগ্নিক কেনেকে ধৰি ৰাখিব লাগে, কেনেকে দমন কৰি ৰাখিব লাগে, সহ্য কৰি ৰাখিব লাগে, তাৰ প্ৰক্ৰিয়া দিব, কেনেকে ব্ৰত পালন কৰিব লাগে, সেইবিলাক কথা গুৰুজনেহে কৰে, কিন্তু অন্তৰ্জামী গুৰুৱে নকৰে। কিন্তু অন্তৰ্জামী গুৰুৱে ভোক কৰি লগাই দিলে, উৰ্মিকে উত্তেজিত কৰি দিয়ে, কিবাক উত্তেজিত কৰি দিয়ে, জীৱাক উত্তেজিত কৰি দিয়ে। গতিকে কোৱাত নহয়, এই ঠিক তেনেকে আমাৰ ইন্দ্ৰিয় বৰ্গ উৰ্মি আৰু ইন্দ্ৰিয় লগতে যিটো, এইকেইটাই হৈছে সাধাৰণ বস্তু নহয়, এইকেইটাই দুৰ্দান্ত আমাৰ মাজত শত্ৰু আৰু মিত্ৰ দুই ভাই আছে, বন্ধু আছে আৰু দুষ্টাখিনিও আছে। আৰু সেইটোৱে প্ৰকাশ কৰি সেই তেওঁৰ কৰ্মৰ অনুসাৰে মানুহজনৰ পৰিচিত হয়, ভাল মানুহ, বেয়া মানুহ, দুষ্ট মানুহ। আৰু ভাল মানুহ হোৱাখিনি কি হৈছে, ভগৱত পাত্ৰ জ্ঞান লৈ সেই পৰিৱেশ নিয়ন্ত্ৰণ কৰি, সেই ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি, বচনক নিয়ন্ত্ৰণ কৰি, মন আৰু বুদ্ধিক সচেষ্ট কৰি, এক কৃষ্ণৰ চৰণত সেৱা কৰি আত্মশোধন কৰাকৈ কি হৈছো, জীৱ আত্মাৰ জ্ঞান প্ৰাপ্তি হৈ পৰমাত্মাৰ লগত মিলন হ'বলৈ উচিত। জীৱ আত্মা আৰু পৰমাত্মাৰ শিক্ষা পালে প্ৰকৃত স্মৰণ হয়। যি পৰ্যন্ত আমি জীৱ আত্মাই পৰমাত্মাক চিনি নাপাওঁ, তাত পৰ্যন্ত তেওঁ গোসাঁই ওচৰত শৰণ লৈছো বুলি ক'লেও সেই ধৰণে কামত দিব হ'লে আমি জীৱ আত্মা আৰু পৰমাত্মাৰ গুৰু ককাই ভাই, এই দুইটাৰ কথা আমি ভালকৈ গুৰুৰ ওচৰত, বাহ্যিক গুৰুৰ ওচৰত বুজি ল'ব লাগিব। আৰু অন্তৰ্জামী গুৰুৱে এটা কথা, এই মন জীৱ আত্মাটোৱে কি কাম কৰিছে, কি বনাইছে, তেওঁ সকলোখিনি নোট কৰি ৰাখে। আমি যেনেকে নোট কৰি ৰাখো, কোনখিনি পাপ হৈছে, কোনখিনি
শূন্য হৈছে। আমি বহুতে মিছা মাতি দিব পাৰোঁ, কিন্তু অন্তৰত থকা অন্তৰ আত্মাই কৈছে তুমি চুৰ কৰি আছা আৰু মিছা মাতি আছা। এইবিলাক হৈছে আমাৰ 24 তত্ত্বৰ মাজত দেহৰ কথা ইয়াত কোৱা কৈছে। এই 24 তত্ত্ব দেহৰ মাজত আমাৰ দেৱতাখনৰ বিভাগ আছে, চন্দ্ৰ সূৰ্য নানাকত অশ্বিনী কুমাৰ আছে, এনেকুৱা। তেনেকে ঠিক লিংগত ব্ৰহ্মা আছে, নাভিত ব্ৰহ্মা আছে, এনেকে বাহুত ইন্দ্ৰ আছে, পাৱত বিষ্ণু আছে, এনেকে অধিষ্ঠাতা লোকপাল মহিলাসকল এই দেশতে আছে। সেইকাৰণে ঘোষাত আমাক কৈছে যে 14 লোকক বান্ধিলে কোনেও পায়। তুমি মোক অবান্ধা, তোমাক মই অবান্ধো, 14 হাতীকক বান্ধিব পাৰা। কাৰণ সঁচা মিছা আমি কেতিয়াও লুকুৱাই ঈশ্বৰৰ ওচৰত লুকুৱাই থব নোৱাৰে, সদায় ঈশ্বৰৰ ওচৰত ধৰা। সেইকাৰণে ঈশ্বৰ বিশ্বাসীসকলে কি কৰে, অধৰ্ম কামটো বেয়া কামটো নকৰে। আৰু নুবুজাসকলে যেনে তেনে সাৰিব পাৰিলে হ'ল আৰু এই গোটেই বুলি ভাবি লয় তেওঁলোকে অধৰ্ম কামখিনি কৰিব। এই হৈছে আমাৰ পঞ্চভূত দেহাৰ 24 তত্ত্ব, ইন্দ্ৰিয়ৰ কথা, জীৱ আত্মাৰ পৰমাত্মাৰ সংযোগৰ কথা। ইয়াক ভালকৈ ক'বলৈ হ'লে এটিয়ে কৰিবলৈ অলপ সময় লাগিব। মই প্ৰথমতে অলপ চমুকে আমাৰ আমি নামাচাৰ্য প্ৰভুৰ পৰা এটি অনুৰোধ, তুমি কিবা বিজ্ঞাপন কৰিছোঁ বেয়াই বনাইছিল ৰাধা কলিকতাৰ অৱস্থাতে কিছু ব্যক্তি তেওঁলোকৰ সদস্য দেশৰ মংগলৰ অৰ্থে দেশৰ পৰা থাকিবাসী নিৰ্দেশ আনি সিদ্ধান্ত ঘোষণা কৰিছিলে। সেয়েহে সেৱবৃন্দ সেৱাভাগ জনাবৰ কাৰণে যিহেতু আমাৰ নামাচাৰ্য প্ৰভুৱে আমাক বৰ্ণনা কৰিছিল, সেয়েহে সেৱবৃন্দ নিজ স্থানলৈ গৈ পেলাই সেৱাভাগ তাৰ পৰা জনাওক। আৰু লগতে নামাচাৰ্য প্ৰভুৱে বিসৰ্জন দিয়ক। বিসৰ্জন দিয়াৰ শেষত ভকত ভোজনৰ অৰ্থে সকলো দেউৰী সংস্থাই ভাগ বিতৰণ কৰি ৰাখক। শেষ হোৱা পৰ্যন্তে কথাটো ৰাখোঁ, খুব ঘৰতে ৰাখোঁ, যাতে ভকত বৈষ্ণৱক এই ভগৱন্তৰ শ্ৰীচৰণত অৰ্পিত দৈৱমুখী তথা